এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। বছৰৰ দ্বিতীয়টো দিনটোতে ঢেকিয়াজুলিৰ ভোটাপাৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। জীৱন্তে জ্বলি নিহত সংবাদকৰ্মী চন্দন ছেত্ৰী। জনামতে যুৱকজনে ঘটনাৰ প্ৰায় 2 ঘণ্টাৰ আগতে ফেচবুকত এটা পোষ্ট দিছিল। সন্দেহ কৰা মতে গাড়ীখনত আছিল এটা গেছ চিলিণ্ডাৰ। নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে দৰঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত ভয়ংকৰ বিস্ফোৰণ হয় আৰু গাড়ীখন জ্বলি উঠে। জ্বলন্ত এল্টো গাড়ীখনৰ পৰা যুৱকজন কোনোপধ্যে ওলাই আহিবলৈ সক্ষম নহ'ল। পুনৰবাৰ জনাইছোঁ, বছৰৰ দ্বিতীয়টো দিনটোতেই ঢেকিয়াজুলিৰ ভোটাপাৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। জীৱন্তে জ্বলি নিহত সংবাদকৰ্মী চন্দন ছেত্ৰী। জনামতে যুৱকজনে ঘটনাৰ প্ৰায় 2 ঘণ্টাৰ আগতে ফেচবুকত এটা পোষ্ট দিছিল। সন্দেহ কৰা মতে গাড়ীখনত আছিল এটা গেছ চিলিণ্ডাৰ। নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত ভয়ংকৰ বিস্ফোৰণ হয় আৰু গাড়ীখন জ্বলি উঠে। জ্বলন্ত এল্টো গাড়ীখনৰ পৰা যুৱকজন কোনোপধ্যে ওলাই আহিবলৈ সক্ষম নহ'ল। ভয়ংকৰ দুৰ্ঘটনা, এনেকুৱা দুৰ্ঘটনা খুব কম হয়। গতিকে এল্টো এটা আহি পেলাই দলঙৰ কোণাত মাৰি পেলাই তাতে জুই লাগি গ'ল। জুই লাগাতে মানে আৰু মানুহটো ওলাব নোৱাৰাত আমি ৰাইজে বহুত চেষ্টা কৰিলোঁ। কৰাৰ পিছতো আমি নোৱাৰিলোঁ। তেতিয়া পানী গাড়ী আহিছে। পানী গাড়ী অহাৰ পিছতো পানী গাড়ীও মানে হেৰি কৰিছে, পানী চানী দিছে, হ'লেও বচাব নোৱাৰিলে। গতিকে আৰু আমি ৰাইজে আৰু কি কৰিম, যিখিনি চেষ্টা কৰিব লাগে সেইখিনি কৰিছোঁ আমি, কিন্তু ওচৰত যাব নোৱাৰি। জুই ধাম ধাম কৰি জ্বলি আছে। এল্টো কেটে নাছিলে। চিলিণ্ডাৰ আমি আগতো চোৱা নাই, ওচৰত যাব পৰা নাই। পিছত চাইছোঁ এখন খালী, এখন চিলিণ্ডাৰ খালী ন ভৰ্তি নাজানো, কিন্তু এখন মানুহ এজনেই দেখিছিলোঁ। সম্পূৰ্ণ জ্বলি একেবাৰে ভস্ম হৈ গ'ল। নিউজ ডেস্ক ৰিপৰ্ট AIPL Live 24/7।